আল আলমাছ ট্ৰেভেল এজেন্সিৰ উদ্যোগত মংগলদৈ অত্যাধুনিক আঁতৰ শুকান ফল মূল বিপণীৰ মুকলি। আজি দৰং জিলাৰ মংগলদৈ চহৰত আল আলমাছ ট্ৰেভেল এজেন্সিৰ উদ্যোগত জিলাৰ ভিতৰতে নিৰ্ভৰযোগ্য আৰু হজ উমৰাহ সংশ্লিষ্ট বিভিন্ন সামগ্ৰী সম্বলিত অত্যাধুনিক এটি বিপণীৰ উদ্বোধন কৰে মংগলদৈৰ বিশিষ্ট সমাজকৰ্মী আৰু ব্যৱসায়ী মুকুল ডেকাই। নতুনকৈ উদ্বোধন কৰা বিপণীখনত অনলাইন টিকট বুকিং, পাছপোৰ্ট আৰু ভিছা সেৱা, হজ উমৰাহৰ সকলো প্ৰয়োজনীয় সামগ্ৰী, আবায়া, আঁতৰ, বুৰখা, নিকাহৰ বক্স, মদিনাৰ খেজুৰ, ড্ৰাই ফ্ৰুইটছ, খেজুৰ, চকলেট আদি বহুতো সামগ্ৰী উপলব্ধ হ'ব। আল আলমাছ ট্ৰেভেল এজেন্সিৰ স্বত্বাধিকাৰী মুস্তাফিজুৰ ৰহমান আৰু মুখলেছুৰ ৰহমানে জানিবলৈ দিয়া অনুসৰি এই নতুন বিপণীখনৰ জৰিয়তে মংগলদৈ তথা সম্পূৰ্ণ দৰং জিলাৰ হজ উমৰাহ সম্পৰ্কীয় সকলো সেৱা আৰু সামগ্ৰী সহজতে লাভ কৰিব বুলি উল্লেখ কৰে। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। যে মানে মোৰ বহুত শান্তি লাগিছে, মোৰ বহুত কষ্টৰ যিখিনি পাইছে আচল ল'ৰাই, মই বহুত মানে শান্তি খুব ভালো। মা আশীর্বাদ থেকে অল আলমাজ ইন্টারন্যাশনালে তার ডাইরেক্টর হিচাপে মুকুট দেৱান আৰু মুস্তাফিজি এওঁলোক দুজনে অতি যত্নৰে মানে সুন্দৰভাৱে এই বিপণীখন আৰম্ভ কৰিছে। আজি মুকলি হ'ল। এই বিপণীখনত মানে আমাৰ আচলতে বহুত মানুহ হজত বহুত মানুহ যায়। সেই যোৱা মানুহ আধাখিনিয়ে নাজানে তেওঁলোকে কি কৰিব, কেনেকৈ যাব, কি লগত নিব লাগিব, এই কথাবিলাক নাজানে। গতিকে এই বিপণীখনত যদি আহে তেওঁলোকৰ সেইখিনি জ্ঞানো হ'ব, তেওঁলোকে সেইখিনি জ্ঞানো পাব, কি নিব লাগে, কেনেকৈ যাব লাগে, বা পাছপোৰ্টখনৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে। গতিকে মই ভাবোঁ কি এইটো এটা খুব সুন্দৰ পদক্ষেপ লৈছে এওঁলোকে, আৰু এইখন কৃতকাৰ্য হ'বই। যিহেতু মাৰ আছে ইয়াতে আজি বহি, মাৰ আশীৰ্বাদো তেওঁলোকৰ হাতত আছে। মোৰ খুব ভাল লাগে, বিশেষকৈ মানে বিভিন্ন ধৰণৰ খেজুৰ দেখিলোঁ। খেজুৰ মানে খেজুৰ মোৰো প্ৰিয়, গতিকে আৰু যিটো আঁতৰবিলাক দেখালে বৰ ভাল লাগে। আৰু তাত গ'লে আমি যেনেকৈ মন্দিৰত গ'লে আমাক যেনেকৈ আমি কাপোৰ সলাব লাগে, গতিকে আপোনালোকৰো ইফালে তেওঁলোকে গ'লে কাপোৰবিলাক সলাব লাগে, কি সলালে কি পিন্ধিব, সেইখিনি বস্তু এইখন বিপণীতে পাব, তাত আৰু বিচাৰি ফুৰিব নালাগে। গতিকে এইটো এটা সুন্দৰ ব্যৱস্থা মানে। গতিকে মই ভাবোঁ কি এওঁলোকে আমি অলপ বহলভাৱে প্ৰচাৰ অলপ কৰিব, লাহে লাহে প্ৰচাৰটো হ'বই, কাৰণ সিকাৰণে গৈ প্ৰচাৰবিলাক হৈ যাব। আৰু মানে আৰু বস্তুবিলাকৰ কিছুমান মানদণ্ডটো খুব সুন্দৰ, মানে গোটেইখিনি বস্তুৰে মানে উচ্চ মানদণ্ডৰ মানে তেওঁলোকৰ সামগ্ৰীখিনি। দৰং জিলাৰ ভিতৰত অত্যাধুনিক দোকান বুলি হিচাপে এখন মানে সামগ্ৰী পোৱা যায়। মানে আপোনাৰ মানে ইছলাম ধৰ্মীয় লোকৰ কাৰণে